নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আজিৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এয়া মই কি খাই আছোঁ দেখিছে নহয়, দীঘল দীঘল ক'ব পাৰিবনে কি? এয়া মই ঘৰতে বনোৱা পাস্তা খাই আছোঁ। এই পাস্তাখিনি মই কেনেকৈ বনাইছোঁ আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব। আৰু এয়া পাস্তাখিনি যদি দেখিবলৈ কেনেকুৱা হৈছে জনাবচোন। আৰু কিহৰ পাস্তা কেনেকৈ বনাইছোঁ আপোনালোকক কৈ আছোঁ। এয়া ল'ৰাৰ টিফিনৰ বাবে বনাইছোঁ। চাওক, টিফিন ৰেডি হৈ গ'ল। এতিয়া মই এই পাস্তাখিনি কিহেৰে বনাইছোঁ আপোনালোকক কৈ আছোঁ। আপোনালোকেও ঘৰত থাকিলে বনাব পাৰিব। এইখিনিৰে মই আজি বনাম পাস্তা। এই দুটা বস্তুৰে মই বনাম পাস্তাখিনি আজি। দেখিবলৈ যেনেকুৱা, খাবলৈ বহুত টেষ্টি। আৰু মই এইখিনি আটা ব্যৱহাৰ কৰিছোঁ, ময়দা ব্যৱহাৰ কৰা নাই, কাৰণ ময়দা শৰীৰৰ কাৰণে ভাল নহয়। সেইকাৰণে ইয়াৰ ৰঙা আটা লৈছোঁ, আটাখিনি মাৰি লৈছোঁ। অকণমানি লৈছোঁ, বেছিকৈ নলওঁ, কাৰণ ৰাতিপুৱা স্কুলৰ বাবে দেৰি হৈ যাব। সোনকালে অকণমানি বনাম টিফিনৰ কাৰণে ল'ৰাৰ। এয়া মই আটাখিনি, লেচেৰাখিনি টুকুৰা টুকুৰিকৈ কাটি মেলি ধুই মেলি ৰেডি কৰি লৈছোঁ। এতিয়া লেচেৰাখিনিত মই এনেকৈ আটাখিনি লগাই লৈছোঁ, গোল গোলকৈ দেখিছে নহয়, দীঘল দীঘলকৈ লগাই মেলি এইখিনি গোটেইখিনি মই লগাই লওঁ এতিয়া ভালকৈ। আৰু আপোনালোকেও এনেকৈ ঘৰত যদি কেতিয়াবা টিফিন দিবলৈ একো নাথাকে, পটককৈ আটা অকণমান মাৰি লৈ, যদি ঘৰতে লেচেৰা বা বিন থাকে, আপোনালোকে এনেকৈ বনাই ল'ব পাৰিব। ইমান ধুনীয়া লাগে নহয় খাই, আপোনালোকে এবাৰ খালে ক'ব। আৰু এইটো প্ৰচেছ আপোনালোকে লেচেৰাৰ বাহিৰে আলুও এনেকৈ দীঘল দীঘলকৈ কাটি আলুৰ সৈতেও বনাব পাৰি। আলুটো খাবলৈ আৰু বেছি টেষ্টি হয়। মোৰ যিহেতু আজি লেচেৰা আছিলে, সেইকাৰণে মই লেচেৰা দি বনাই দিলোঁ। ঘৰৰে লেচেৰা, বজাৰৰ লেচেৰা নহয়, সেইকাৰণে ভাবিলোঁ আজি এনেকৈ বনাই দিওঁ। আৰু ল'ৰাই লেচেৰা খাই ভালে পায়, সেইকাৰণে ভাবিলোঁ এনেকৈ বনাওঁ, যিহেতু ঘৰৰে গুটিখিনি আছে যিহেতু, সেইটো ভাবিয়ে বনালোঁ। আৰু এইখিনি লেচেৰাখিনিত মই এতিয়া আটাখিনি ধুনীয়াকৈ লগাই ল'লোঁ। এয়া দেখিছে নহয়, ইমান ধুনীয়া লগা হৈছে দেখিবলৈ পাস্তাখিনি। আৰু বনোৱাৰ পিছত আৰু ধুনীয়া লগা হয়। আপোনালোকে এইটো পাস্তাখিনি দেখিলে গমেই পাইছে। আৰু এইফালে মই পানী অকণমান উতলি থাকিব দিছোঁ। তাতে মই যিখিনি পাস্তা বনাইছিলোঁ সেইখিনি ইয়াতে দি দিলোঁ। আৰু এতিয়া ইয়াতে অকণমান দিম তেল, কাৰণ তেলখিনি দিলে তেতিয়া লাগি নধৰিব। সেইকাৰণে অকণমান তেল দি লৰাই মেলি অকণমান সময় এইখিনি ঢাকি থৈ দিম। তেতিয়া ভালকৈ লেচেৰাখিনিও সিজি আহিব, আটাখিনিও সিজি আহিব। এয়া অলপ সময় ঢাকি থৈ দিলোঁ। আৰু বাকী যোগাৰখিনি কৰি লওঁ। এয়া লওঁ পিঁয়াজ, আৰু এইফালে লৈছোঁ অৰিগেনো। এইখিনি গোটেইখিনি যোগাৰ কৰি ল'লোঁ। আৰু পিঁয়াজখিনি মই সোনকালে কাটি মেলি ধুই মেলি, এয়া জলকীয়া দুটা, পিঁয়াজ এনেকৈ ধুই মেলি কাটি ল'লোঁ। এয়া জলকীয়াখিনিও মিহি মিহিকৈ কাটি লৈছোঁ। আৰু এইফালে আমাৰ পাস্তাখিনিও হৈ গ'ল। এয়া দেখিছে নহয়, দেখিবলৈ কেনেকুৱা ধুনীয়া হৈছে, হয়নে নহয় জনাবচোন। আৰু এনেকৈ যদি ঘৰতে পাস্তা বনাই দিব পাৰি, ল'ৰাহঁতেও খাই ভাল পায়। এয়া মই এটা হাঁহৰ কণী আৰু পিঁয়াজ জলকীয়াখিনি ভালকৈ ভাজি লৈ তাতে পাস্তাখিনি দি দিলোঁ। পাস্তাখিনি দি অলপ সময় ভজাৰ পিছতে মই ভাবিলোঁ, গাজৰ যিহেতু আছে দেখিবলৈ ধুনীয়া হ'ব, সেইকাৰণে অকণমান গাজৰৰ দি দিলোঁ। আৰু আপোনালোকে বেলেগ বেলেগ কিবা কেপচিকাম, বন্ধাকবি কিবা কিবি যদি চব্জি মিহলাব বিচাৰে, আপোনালোকে মিহলাব পাৰে। মোৰ সময় নথকাৰ বাবে মই খালি যিখিনি আছিলে সেইখিনিয়ে দিলোঁ। আৰু অকণমান দিলোঁ চয়া চচ, অকণমান দিলোঁ অৰিগেনো, দি মেলি এইখিনি আৰু ধুনীয়াকৈ অলপ সময় লৰাই দিম। আৰু আপোনালোকে যদি ইয়াতে আদা নহৰু দিব বিচাৰে দিব পাৰে, কিন্তু মই আজি চিম্পলকৈ বনাইছোঁ। আৰু এইটো পাস্তা যে এনেকৈ চিম্পলকৈ খাই ভাল লাগে। আৰু মই কণীখিনি প্ৰথমে ভাজি লৈছোঁ পিঁয়াজ জলকীয়া দি, তাৰপিছতহে এইখিনি দিছোঁ। আৰু কণীখিনিত যিহেতু অকণমান নিমখ দিয়া হৈছে, সেইকাৰণে ইয়াতে অকণমান কমকৈ দিছোঁ নিমখ। দি মেলি ইয়াত ধনিয়া পাত দি ধুনীয়াকৈ লৰাই দিছোঁ ভালকৈ। আৰু এনেকৈ লৰাই লৰাই আমাৰ এয়া পাস্তা ৰেডি হৈ আহিলে। এতিয়া মই পাস্তাখিনি ধুনীয়াকৈ নমাই লওঁ। এয়া দেখিছে নহয়, পাস্তাখিনি নমাই মেলি আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা হৈছে, আপোনালোকে জনাব। এয়া দেখিছে নহয়, দেখিবলৈ যেনেকুৱা খাবলৈও বহুত